এই কিতাপ পঢ়ি কি কৰিবি, ছোৱালী মানুহে কি পঢ়া শুনা কৰি লাভ নাই, ঘৰে ধৰিব লাগিব, এনেকুৱা ধৰণৰ কথাৰ মুখামুখি হৈছিলে নে? হৈছিলো। দুলনাত কেঁচুৱাটোক লৈ যেনেকে দোলাব পাৰে, সেইগৰাকী নাৰীয়ে বিশ্বকো দোলাব পাৰে দেই। এনেকুৱা নাৰীৰ ইমান শক্তি আছে। এগৰাকী নীৰৱ সাধকৰ ওচৰলে আচলতে দেখিবলৈ তেখেত যিমান সহজ সৰল, ব্যক্তিত্বৰ ভাণ্ডাৰ তাতোতকৈও বহু গভীৰ। প্ৰথমেই চিনাকি কৰি দিওঁ প্ৰভা দাস বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমি আজি আপোনাৰ সাহিত্যৰ পৰা সমাজ জীৱনলৈকে, আপোনাৰ ব্যক্তি জীৱনলৈকে বহু দিশ সামৰি বিভিন্ন কথা পাতিম। আপুনি যি ধৰণৰ এটা প্ৰতিষ্ঠানৰ লগত জড়িত উচ্চ খাপত, কিন্তু আপোনাৰ ব্যক্তিত্বত আপোনাৰ মানুহগৰাকীক সেই ধৰণৰ নালাগে, একেবাৰে সৰল সাধাৰণ সহজ মানুহজনী হৈ থাকে, দেখিলে নালাগে। আচলতে এইবিলাক সকলো মনৰ ওপৰতহে কথা দেই। সাধাৰণ যেতিয়া মানুহ অন্তৰ্মুখী হৈ থাকে, বেছি জ্ঞান চৰ্চা কৰে, তেতিয়া স্বাভাৱিকতে মনটো অন্তৰ্মুখী হৈ যায়। এতিয়া আমাৰ ইগ' বোলা এটা থাকেতো মানুহৰ, সেইটো কথাই সেইটো স্বাভাৱিকতে নোহোৱা হৈ যায়, হয়নে? যেতিয়া মানুহৰ কেতিয়া হয়, মানুহৰ এটা ইগ' এটা থাকে, সকলো মানুহে থাকে, কিন্তু সেই ইগ'টো মানে বেলেঞ্চ ৰাখিবলৈ সমাজৰ লগত, মানে আপোনাৰ সেই যে যেতিয়া আপোনাৰ চাৰ্টিফিকেট বা ডকুমেন্টছ খিনি চোৱা যায় যে ইমান এনেকুৱা কাম কৰিছে, আচৰিত লাগে। কিন্তু মানুহগৰাকীক যেতিয়া লগ পোৱা যায়, এই একেবাৰে ঘৰৰ মানুহ, মানে সৰল মানুহগৰাকী এনেকুৱা লাগি যায়। তাৰমানে আমি চিম্পলিচিটিটোকে আমি বেছি ভাল পাওঁ। সৰুৰ পৰা তেনেকে সেইটো সংস্কাৰতে ডাঙৰ হৈ আছো, আৰু জীৱনটো বহুত কষ্টৰ পৰা ডাঙৰ হৈছো। হোৱাৰ পিছত যেতিয়া বিশেষকৈ আধ্যাত্মিক জ্ঞান যেতিয়া পাইছো, আধ্যাত্মিক জ্ঞানৰ অনুষ্ঠানৰ লগত জড়িত, তেতিয়া এই যেতিয়া জ্ঞানত অহা যায়, তেতিয়া এই শৰীৰটোৰ কথা, বাহ্যিকতাৰ কথা বা এইবিলাক দেহ অভিমানৰ কথা তেতিয়া নাহে। হয়, আপুনি যি সময়ত পঢ়া শুনা কৰিছিলে বা কেৰিয়াৰ ক্ষেত্ৰখনলৈ আগবাঢ়িছিলে, সেইটো সময়ত মহিলাসকলে ঘৰৰ কাম বনৰ মাজতে ব্যস্ত আছিলে সাধাৰণতে, ব্যস্ত আছিল। কিন্তু আপুনি তাৰ মাজত কেনেকে ব্যতিক্ৰম হৈ আহিলে? ব্যতিক্ৰম বুলি নহয়, আমিও সৰুৰ পৰা ইমান পথাৰতো গৈছিলো, ভুই ৰুইছিলো, ঘৰৰ কাম কৰিছিলো। তাৰপিছতে যেতিয়া মানুহৰ বাধাৰ সৃষ্টি হয় নহয়, যেতিয়া মন থাকে তেতিয়া বেছি আগ্ৰহ হৈ যায়। যেনেকে নদী এখন বৈ আছে, যেতিয়া বাধাৰ সৃষ্টি হয় তেতিয়া উফন্দি যায় নহয়। মোৰ তেনে মই সৰুকালতো বহুত বাধা পাইছিলো। বাধা পোৱাৰ কাৰণে মই জেদ ভাৱ এটা আহি গৈছিলে, বেয়া জেদ নহয়, ভাল জেদ, যে মই পঢ়িমেই। মই পঢ়াত বহুত বাধা পাইছিলো। সেইকাৰণে মই এনেকুৱা ভাবিলো, আমাৰ তেতিয়া দেউতাও ঢুকালে আৰু পৰিস্থিতি, ঘৰৰ আৰ্থিক অৱস্থাটো অতি বেয়া হৈ গ'ল। তেতিয়া মই ভাবিলো কি, মই যদি ভালকে পঢ়া শুনা নকৰো, তেতিয়াহ'লে মোৰ জীৱনটো শূন্য হৈ যাব। সেইকাৰণে খুব জেদত পৰিছিলো সৰুৰে পৰা, খুব কষ্ট কৰিছিলো। কষ্ট কৰি জেদত আহি চাকৰি কৰি পেলাই মই আচলতে পঢ়িলো পিছৰখিনি। সমাজত বা ঘৰখনত ছোৱালী এজনী থাকিলে বিয়া দিয়াৰ কথা, তাঁতশাল বোৱাৰ কথা, পথাৰৰ ভূঁই ৰোৱাৰ কথা, এইবিলাক কথাই আহি পৰে। এই কিতাপখন লোৱাৰ সময়ত মানে মন্তব্যৰ জৰিয়তে বা কাৰোবাৰ এনেকে, এই কিতাপ পঢ়ি কি কৰিবি, ছোৱালী মানুহে কি পঢ়া শুনা কৰি লাভ নাই, ঘৰে ধৰিব লাগিব, এনেকুৱা ধৰণৰ কথাৰ মুখামুখি হৈছিলে নে? হৈছিলো। মই যেতিয়া মেট্ৰিক পাছ কৰিছো, তেতিয়া মই ফাৰ্ষ্ট ডিভিজন আৰু সংস্কৃতত লেটাৰ লৈ পেলাই স্কলাৰশ্বিপ পাইছিলো। তেতিয়া মোক গাঁৱৰ মানুহে কৈছিলে, আমাৰ অৱস্থা বেয়া আছিলে, এই আৰু পঢ়াব নালাগে, তই চাকৰি এটা কৰ, ভাইহঁতক পঢ়া, নালাগে পঢ়িব। তেতিয়া মই কিন্তু মইতো পঢ়িমেই, বৰ কষ্ট কৰি এডমিশ্যন ল'বলৈও বহুত কষ্ট হৈছিলে। বেলেগৰ পৰা পইচা আনি পেলাই, টকা আনি পেলাই এনেকৈ এডমিশ্যন লৈ পেলাই মই গোলাঘাটত বেলেগ এঘৰৰ সম্পৰ্কীয় মানুহৰ ঘৰত থাকি পঢ়িছিলোঁ। তাৰ পিছৰ পৰা আহি মই প্ৰি ইউনিভাৰ্চিটি পৰীক্ষা দি আহি 65ত মই গুৱাহাটীলৈ গুচি আহিছোঁ। বাইদেউ আছিলে গুৱাহাটীত, বাইদেউ। তেতিয়া মই এই পাব্লিকেশ্যন বৰ্ডত সোমাইছোঁ দেই, চাকৰি কৰি, মানে লিভ ভেকেঞ্চি এটাত সোমাইছোঁ, আৰু ৰাতি বি বৰুৱা কলেজত পঢ়িছোঁ। বিয়াও হৈছে। তাৰ মাজতে বিয়া হোৱাৰ পিছত, প্ৰথম সন্তানটো জন্ম হোৱাৰ পিছত 7 মাহত মই গ্ৰেজুৱেশ্যন লৈছোঁ প্ৰাইভেটকৈ। তাৰপিছত ছোৱালীজনী যেতিয়া 3 বছৰ হৈছে, তেতিয়া মই মাষ্টাৰ ডিগ্ৰী অসমীয়াত লৈছোঁ, কিন্তু মই প্ৰাইভেটকৈ। মহিলাৰ যে 10খন হাত বুলি কয়, দশভুজা, আপুনি সেইটোৰ প্ৰমাণ দেখুৱাইছে যে তাৰমানে এগৰাকী মহিলাই আচলতে কি কৰিব নোৱাৰে। আচলতে এইটো কথা যে সাক্ষাৎকাৰ গ্ৰহণ কৰিবৰ কাৰণে বাইদেউক নিৰ্বাচন কৰাৰ সেয়াও এটা মূল কাৰণ আমাৰ, যে আজি ছোৱালীয়ে কি কৰিব নোৱাৰে, তেখেতক কথাখিনি জানিলে আমি সাহস পাওঁ। দশভুজাৰ দৰে সময়তে পঢ়া শুনাও কৰিলে, চাকৰিও কৰিলে, ল'ৰা ছোৱালীকো মানুহ কৰিলে। এতিয়া তাৰ পাছত আপুনি কৰ্মক্ষেত্ৰখনত জড়িত হোৱাৰ সমান্তৰাল ভাৱে সৃষ্টিৰ পথাৰখনতো নামি পৰিলে। আপোনাৰ সেই মানে মৌলিক সৃষ্টিৰ বিষয়ে অকণমান জানি লওঁ। সৃষ্টিৰ যিটো মন আছিলে, মোৰ সেইটো সৰুকালৰ পৰাই আছিলে, স্কুলত পঢ়াৰ পৰা। তেতিয়া মই অসম প্ৰকাশন পৰিষদত সোমালোঁ। অসম প্ৰকাশন পৰিষদটো এটা এনেকুৱা এটা অনুষ্ঠান, তাতে
বৌদ্ধিক জগতৰ যিখিনি ৰথী মহাৰথীসকলক সকলৰ মিলন ভূমি আছিলে প্ৰকাশন পৰিষদটো তেতিয়া সেই বৌদ্ধিক জগতৰ যিখিনি বিশিষ্ট লেখক লেখিকাসকল আহিছিলে তেখেতসকলৰ যিখিনি পাণ্ডুলিপি দিয়ে প্ৰকাশৰ কাৰণে সেইখিনি মই সাহিত্য ছেকশ্যনত থকাৰ কাৰণে মই এডিট কৰিবলৈ সুবিধা পাইছিলোঁ অভিজ্ঞতাও হ'ল বহুত তেতিয়া সেই যে বিশিষ্ট লেখক লেখিকাসকলৰ সান্নিধ্যত আহিলোঁ তেতিয়াৰ পৰা মোৰ মানে লিখনিৰ প্ৰতি বেছি আগ্ৰহ হৈ গ'ল তেতিয়া এখন মুকুতা আলোচনী ওলাইছিলে অসম প্ৰকাশন পৰিষদে সেইখনত কুমুদ গোস্বামী তেখেতে প্ৰয়াত তেখেত সম্পাদক আছিলে মই তেতিয়া সহযোগী আছিলোঁ মুকুতাখন মই যেতিয়া লেখাবিলাক চাওঁ শুধৰাওঁ প্ৰুফো চাওঁ তেতিয়া অট'মেটিক মোৰ মানে মানে লিখিবলৈ এটা আগ্ৰহ তেতিয়া মই পাপুৰ পয়েমালখন লিখিছিলোঁ প্ৰথম লিখিছিলোঁ যিখনে নেশ্যনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰিছিলে আৰু সেইখন নেশ্যনেল বুক ট্ৰাষ্টে এটা ৱৰ্কশ্বপ পাতিছিলে গুৱাহাটীত সেই ৱৰ্কশ্বপত পাণ্ডুলিপিৰ মানে আমাক লিখিবলৈ দিছিলে শিশু সাহিত্য কৰ্মশালা পাতিছিলে তাতে তেতিয়া মোৰখনত মই শব্দ প্ৰদূষণৰ ওপৰত এখন পাপুৰ পয়েমালখন মানে শব্দ প্ৰদূষণৰ ওপৰত লিখা তেতিয়া সেইখন মানে ফাৰ্ষ্ট চিলেকশ্যন হৈছে মোৰে সৌভাগ্য সেই চিলেকশ্যনত আছিলে ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰ নৱকান্ত বৰুৱা ছাৰ দত্ত ছাৰ তেখেতসকল সেই তিনিজনে মোৰখন মানে চিলেক্ট কৰিছে ফাৰ্ষ্ট হৈছিলোঁ তাৰপিছত নেশ্যনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰিছে বিভিন্ন ভাষালৈ ওলাই গৈছে সেইখন যেতিয়া পাব্লিছ হ'ল তাৰপিছত মই মানে প্ৰেৰণা পালোঁ আৰু লিখিবলৈ শিশু সাহিত্য এতিয়ালৈকে আপোনাৰ গ্ৰন্থ কিমান হ'লগে গ্ৰন্থ মোৰ এতিয়ালৈকে 20খনমান হ'ল আৰু শিশু সমগ্ৰ ৰচনাৱলীখন ওলাইছে অন্তৰ জগত বুলি এটা আধ্যাত্মিক চিন্তাৰ ওপৰত লিখা প্ৰবন্ধৰ সংকলন ওলাইছে প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক তাতে এটা শিতান লিখোঁ আধ্যাত্মিক চিন্তাধাৰাৰ ওপৰত তাৰ এটা মই শিতান লিখোঁ সেই শিতানৰ ওপৰত আকৌ মানে সংকলন উলিয়াবলৈ লৈ আছোঁ আৰু বিভিন্ন তেনেকুৱা ধৰণৰ প্ৰবন্ধ লিখিছোঁ বৃহৎ কলেবৰৰ গ্ৰন্থ লিখিছে সম্পাদনা কৰিছে বহু সাহিত্যিক বৰেণ্য সাহিত্যিকৰ সান্নিধ্যৰে সমৃদ্ধ হৈছে প্ৰকাশন পৰিষদৰ দৰে ডাঙৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছে বাতৰি কাকতৰ সম্পাদনাৰ লগত জড়িত হৈ আছে গতিকে ইমানখিনিৰ পাছত এটা কথা সুধো যে আমাৰ অসমীয়া সাহিত্যই আজিও নোবেল বঁটাৰ পৰ্যায়লৈ যাব পৰা নাই ইয়াৰ কাৰণ কি বুলি আপুনি অনুভৱ কৰে মানুহে সুন্দৰ সৃষ্টি কৰিবৰ কাৰণে সুন্দৰ মন আৰু সুন্দৰ পৰিৱেশ লাগে বৰ্তমান এতিয়া চাৰিওফালে এনেকুৱা এটা পৰিস্থিতি হৈছে বিশ্বত পেপাৰখন চাবই নোৱাৰি গতিকে মানসিক প্ৰদূষণ এটা বেছি হৈ গৈছে যিটো কাৰণে আমাৰ ভাল সৃষ্টিত বাধা হৈছে সেইটো কিন্তু সঁচা কথা সেই প্ৰভাৱটো অসমীয়া সাহিত্যত বেছিকৈ পৰিছে সৃষ্টিৰ কাৰণে পৰিৱেশ নিজে সৃষ্টি কৰি ল'ব লাগিব এই কোলাহলৰ মাজত নহয় আৰু ডিষ্টাৰ্ব মাইণ্ডৰ লগত নহয় যিসকলে সাধনাৰ দৰে লিখনিত লাগি গৈছে সেইসকলে পাৰিব আৰু এইখিনিতে এটা কথা বাস্তৱৰ কঠিন পৰিস্থিতিয়ে কাৰণ সাহিত্যত এতিয়া মানুহৰ পাঠকৰ বেছি বোধগম্য হয় যেতিয়া সেইটো বাস্তৱসন্মত হয় বা বাস্তৱৰ ৰং লগা হয় আৰু লেখকজনৰ লেখাতটো সেইটো প্ৰকাশ পাবই তেওঁ যি ধৰণৰ পৰিৱেশৰ মাজত আছে বা মুখামুখি হৈছে আপুনি গাঁৱৰ সেই কঠিন পৰিৱেশো পাইছিলে যে পথাৰত বোকা ৰোৱাৰ পাছত আপুনি স্কুল গৈছে বা এনেকুৱা ধৰণৰ কিছুমান তাৰ পাছতো জীৱনৰ সংঘৰ্ষৰ মাজত এনেকুৱা ধৰণৰ পৰিৱেশ বিলাকে সাহিত্যৰ ক্ষেত্ৰত কেনেদৰে কিবা মানে কিবা উল্লেখ অৱদান আছেনে যে কঠিনতা বাস্তৱৰ কঠিন পৰিৱেশ তেনেকুৱা আছে সেইবিলাকে মানে লিখনিত বহুতো লেখকৰ মই নাম পাহৰিছোঁ কিন্তু সেইবিলাকে অৱদান আগবঢ়ায় কঠিন বাস্তৱত যিটো সন্মুখীন হয় সেইবিলাক অনুভৱবিলাক প্ৰকাশ কৰিব পাৰে লিখনিৰ দ্বাৰা তেতিয়া বেছি বাস্তৱ হয় এতিয়া বিশ্ববিখ্যাত ৰাইটাৰ কেইগৰাকীমানৰ সেইখনৰ জীৱনৰ বাস্তৱ জীৱনৰ ভিত্তিতে লিখিছে যিবিলাক উপন্যাস বিশেষ স্থান দখল কৰিবৰ কাৰণে সাহিত্যত আৰু কি কি উপাদানৰ প্ৰয়োজন হয় উপাদানটো প্ৰথমতে সৃষ্টিৰ যিটো পৰিৱেশটোতো লাগিবই তাৰপৰি ঘটনাবিলাক বাস্তৱ জীৱনৰ যিবিলাক ঘটনা সেইবিলাকো হৃদয়গম কৰিব লাগিব মোৰ ফালৰ পৰা কৈছোঁ দেই ধৰি লওক মই কেলে কৈছোঁ মই নিজৰ এটা উদাহৰণ দিছোঁ সৰু পাপুৰ পয়েমালখন মোৰ নিজৰ জীৱনৰ বাস্তৱ জীৱনৰ ঘটনাৰ ওপৰত মানে লিখিছোঁ অনুভৱতে সেইকাৰণে এখন বেছি জীৱন্ত হৈ গ'ল সেইকাৰণে যিসকল ৰাইটাৰে লিখিছে তেনেকুৱা জীৱনৰ বাস্তৱ জীৱনৰ ভিত্তিতে লিখে আৰু তাতে কল্পনাৰ ৰহন সানি লয় নিজৰ অনুভৱৰ আধাৰত লিখে আৰু কিছুমান পঢ়া শুনাও কৰিব লাগে কিছুমান ভাষা বিদেশী ভাষাত দখল থকা কথাটোৱে আমাৰ সাহিত্যৰ সৃষ্টিকৰ্তাসকলক কিবা সহায় কৰে নে নিজৰ ভাষাটো ভালদৰে জানিলেই উৎকৃষ্ট সাহিত্য হ'ব পাৰে নিজৰ ভাষাটোতো জানিব লাগিবই বিদেশী ভাষাটো জানিলেও দখল থাকিলেও মানে কিছুমান
বিদেশী সাহিত্য পঢ়িলে আমি বহুত জ্ঞানো লাভ কৰিব পাৰোঁ, বহুত কথা জানো। গতিকে সেইটো মানে ভালহে যে লেখকজনে পঢ়িব বেলেগ লাগে। বেলেগ ভাষা জানিব লাগে। জানিব লাগে আৰু বহুত জ্ঞান হয়। আৰু তেওঁলোকে কেনেকে লিখিছে, তেওঁলোকৰ চিন্তাধাৰা কেনেকুৱা, তেওঁলোকৰ সমাজৰ পৰিৱেশ কেনেকুৱা, সকলোখিনি জানিব পাৰি মানে। সুদীৰ্ঘ বছৰ ধৰি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ আছে আৰু আপুনি অন্য এটা দিশেৰে আপুনি উচ্চ শিক্ষিত। এই যে আপুনি উচ্চ শিক্ষাৰ আনুষ্ঠানিক শিক্ষা আৰু ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষা, তাৰ পাৰ্থক্য কিবা ক'ব নেকি? আমি শিক্ষাটো, ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষাটো হ'ল আধ্যাত্মিক শিক্ষা আৰু ইবিলাক হ'ল আমি বহিৰ্গত শিক্ষা। হয়, এই দুটা শিক্ষাই মানুহৰ জীৱন নিৰ্মাণত বা জীৱন যাপনত কেনেদৰে অৰিহণা যোগায়? দুইটা শিক্ষা মানে যিটো সাধাৰণ শিক্ষাৰ লগত আধ্যাত্মিক শিক্ষাটো জড়িত হলেহে আচল জীৱন ধাৰণাটো সুন্দৰভাৱে হ'ব পাৰি। কাৰণ মই কেলে কৈছো, আজিকালি শিক্ষাত মানে শিক্ষাৰ পঢ়াৰটা ইমান বেছি হৈ গ'ল আৰু কম্পিউটাৰ ইলেক্ট্ৰনিকৰ যুগত, ইণ্টাৰনেটৰ যুগত শিক্ষাৰ প্ৰসাৰতা বহুত বেছি হৈ গ'ল আৰু নতুন নতুন ধৰণৰ শিক্ষা বিষয়বস্তু ওলালে। কিন্তু ইমান শিক্ষা থকা স্বত্তেও এতিয়াতো চাৰিওফালে শিক্ষাৰ অনুষ্ঠানেই কিমান বিভিন্ন ধৰণৰ পঢ়া শুনা, বিভিন্ন ধৰণৰ ডিগ্ৰী বহুত ধৰণৰ হৈ গৈছেতো। কিন্তু এটা কথা যে যিমান শিক্ষিত হৈছে, যিমান ইউনিভাৰ্চিটি কলেজ হৈছে, তেতিয়াহ'লে এই ল'ৰা ছোৱালীবিলাকৰ মাজত উচ্ছৃংখলতাটো কমা নাই, বেছি হৈছে, হয়নে? সেই উচ্ছৃংখলতাটো কিয় হৈছে? তাৰমানে এই শিক্ষাৰ লগতে আমাৰ আধ্যাত্মিক জ্ঞানটো নথকাৰ কাৰণে। এতিয়া আধ্যাত্মিক জ্ঞান বুলি কথা ক'লে বহুতে ভয় খাই যায়। আধ্যাত্মিক জ্ঞান বুলি ভাবিলে বহুতে কয় মানে ভয় খায়। আধ্যাত্মিক জ্ঞান হ'লে কিজানি খোৱা বোৱা মানে চব ত্যাগ কৰিব লাগিব, ভোগবাদী যিকোনো ভোগবাদী সমাজ সেইবিলাক যে এৰিব লাগিব, মানে লাভ বিলাহ এৰিব লাগিব, খোৱা ৰেষ্ট্ৰিকশ্যন হ'ব লাগিব। বহুতে ভয় খায়, বিয়া বাৰু হ'ব নালাগিব, সেইবিলাক এটা ভাৱ এটা হয় দেই। আধ্যাত্মিক কৈছে বহুতে ভয় খায়। আচলতে সেইটো নহয়। আধ্যাত্মিকতা হ'ল মুঠতে নিজকে জনা। আমাৰ এই শৰীৰটো এটা বিশেষ চৈতন্য শক্তিয়ে চলাই আছে। কাৰণ সেই চৈতন্য শক্তিটোৱে শৰীৰটো যিমান দিনলৈকে চলাই থাকিব, তেতিয়ালৈকে মানে শৰীৰটো চলি থাকিব, কথা ক'ব, কাম কৰিব, চকুৱে দেখিব, বা সেইবিলাক বহুত কথা। কিন্তু যেতিয়া সেই চৈতন্য শক্তিটো শৰীৰৰ পৰা ওলাই যায়, তেতিয়া ডেথ হৈ গ'ল আৰু মৃত্যু হৈ গ'ল। সেই চৈতন্য শক্তিটোৰ বিষয়ে জনাটোৱেই আধ্যাত্মিক চিন্তা, আধ্যাত্মিক। এই যে চৈতন্য শক্তিৰ আত্মাটো, আমি এই আত্মাটো সদায় মানে আমি অৱজ্ঞা কৰোঁ। আত্মা এটা যে চলে, আমি যেনেকৈ শৰীৰটো সুন্দৰকৈ ৰাখিবলৈ ভোজন কৰোঁ, শৰীৰটোৰ কাৰণে বহুত টকা পইচা খৰচ কৰোঁ, কিন্তু শৰীৰ চলোৱা যিটো চৈতন্য শক্তি আত্মা, এইটো যদি ড্ৰাইভাৰ স্বৰূপ দেই। শৰীৰটো যদি গাড়ী বুলি ধৰি লওঁ, আত্মাটো চৈতন্য শক্তি আত্মাটোক ড্ৰাইভাৰ বুলি ক'ব পাৰি। শৰীৰটোৰ কাৰণে আমি যিমান যত্ন লওঁ, যিমান মানে টকা পইচা খৰচ কৰোঁ, ভাল ভাল পুষ্টিকৰ আহাৰ খাওঁ, কিন্তু শৰীৰ চলোৱা চৈতন্য শক্তি আত্মা যিটো ড্ৰাইভাৰ, সেইটো কাৰণে আমি কোনেও মানে নাভাবোঁ। সেইটোহে আচল কথা। এতিয়া আত্মাটো বৰ্তমান সময়ত সদায় মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিবিলাক আমি নিগেটিভ দেখি আছোঁ বা ভয়ংকৰ ঘটনা হৈ আছে চাৰিওফালে, অত্যন্ত মানসিক চাপ হৈছে আৰু খাদ্য মানে ৰজসিক তামসিক খাদ্য, এইবিলাক চব মিলি পেলাই অহৰহ মানে এইবিলাক নিগেটিভ যিবিলাক দেখি আছোঁ, শুনি আছোঁ, সেইটো মনত সূক্ষ্ম মনত এটা চাপ পৰি যায়। চাপ পৰোঁতে এই যেতিয়া মনত যেতিয়া চাপ পৰি সেইবিলাক তেনেকৈ মনটো হ'ল আত্মাৰ সূক্ষ্ম শক্তি দেই। মনটো আত্মাৰ শক্তি। সেই মনত নিগেটিভ পৰোঁতে আত্মাটো পৰি যায়। সেই পৰোঁতে চাৰমনি পৰোঁতে আত্মাটো এনেকুৱা মলিন হৈ যায় নহয়, এইটো এটা ৰবটৰ দৰে হৈ পৰিছে আজিকালি। মলিনতাটো গুচাবৰ কাৰণেই আধ্যাত্মিকতাটো লাগে। মলিনতাটো গুচাবৰ কাৰণে আমাৰ কিছুমান নীতি নিয়ম আছে। মুকলিতে উঠি পেলাই ধ্যান কৰা, সৎসংগৰ লগত সৎ আলোচনা কৰা আৰু শুদ্ধ ভোজন খোৱা, সেইবিলাক কিছুমান ৰীতি নীতি আছে। আৰু সেইবিলাকৰ ধ্যান কৰা, ৰাজযোগ, আমি ব্ৰহ্মকুমাৰী অনুষ্ঠান আমি ৰাজযোগ কৰোঁ। ৰাজযোগ যেতিয়া কৰা যায়, আত্মা এতিয়া ক'লে বহুতখিনি হয়। তাতে ৰাজযোগ অনুষ্ঠানত গ'লে তেতিয়া তাতে 7 দিনীয়া কোৰ্চ এটা আছে, তেতিয়া বুজাই দিলে বেছি ভাল হয়। মই এতিয়া এই কম সময়ৰ ভিতৰত গোটেইখিনি ক'ব, যেতিয়া আমি ৰাজযোগ ধ্যান কৰা যায়, তেতিয়া আত্মাৰ লগত পৰমাত্মাৰ যিটো মিলন হয়, তেতিয়া বেটাৰী চাৰ্জ কৰা হয়। এইবিলাক যিটো নীতি নিয়ম আছে ৰাজযোগত, যিবিলাক কৰিব লাগে, সেইবিলাক কৰিলে মানে আমাৰ আত্মাৰ মলিনতাটো গুচি যায়। আৰু আজিকালি বৰ্তমান সাধাৰণ যিবিলাক শিক্ষাৰ লগতে
আধ্যাত্মিক শিক্ষাটো কিন্তু অতি গুৰুত্বপূৰ্ণ। আধ্যাত্মিক শিক্ষা নহ'লে মানে জীৱন মানে সুন্দৰভাৱে পৰিচালনা কৰাটো বহুত কঠিন হৈ পৰিছে, বহুত ডাঙৰ কথা। হয়, প্ৰাচীন ভাৰতীয় যি শিক্ষা পদ্ধতি আছিলে তাত সেই 64 কলা শিক্ষাৰ ভিতৰত সেই শিক্ষাও অন্তৰ্ভুক্ত আছিলে। কিন্তু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ পাঠ্যপুথিৰ চিলেবাছৰ পৰিৱৰ্তনৰ কথাটো আপুনি এইখিনিতে ক'ব নেকি? আধ্যাত্মিকতাটো শিক্ষাৰ পৰা যেতিয়া আঁতৰাই দিলে, এতিয়া আধ্যাত্মিকতাটো ধৰ্মীয় বুলি ভাবিলে, ধৰ্মীয় নিৰপেক্ষতাটো মানে এইবিলাক মানুহৰ মাজত মনোমালিন্য ঘটিব, কিবা সংঘৰ্ষৰ সৃষ্টি হ'ব, সেই বুলি ভাবিয়ে নেকি এই ধৰ্ম অনুষ্ঠান বুলি ধৰ্মীয়টো আঁতৰাই দিব যাওঁতে ধৰ্মটোকে আধ্যাত্মিকতা বুলি তেনেকুৱা ভাবিলে আৰু সেইকাৰণে আঁতৰাই দিলে এইবিলাক বস্তু। এইটো আঁতৰাই যোৱাৰ কাৰণে এইবিলাক অসুবিধা হৈছে। আগতে আমাৰ প্ৰাচীন ভাৰতৰ শিক্ষা পদ্ধতিত আধ্যাত্মিকতাটো গুৰুত্ব আছিল, সেইকাৰণে তেওঁলোকৰ বিশৃংখলতাও নাছিলে। তাৰমানে এই আৰু ঘূৰি পকি গৈ আকৌ আমি পুৰণা বস্তুখিনি আঁকোৱালি ল'ব লাগিব, যিটো পাশ্চাত্য বুলি কওঁ। অকল সেই ক্ষেত্ৰতে নহয়, তাৰমানে আমাৰ ভাৰতীয় পৰম্পৰাৰ যিবিলাক পৰম্পৰাগত এই আলহী আহিলে বতাখনত তামোল দিয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি সামৰিয়ে কৈছো, তাৰমানে সেইখিনিক আকৌ আঁকোৱালি লোৱাৰ সময় আহিছে। ভাৰতীয় পৰম্পৰাত যিবিলাক ৰীতি নীতি চলি আহিছিলে আৰু আগতে ঋষি মুনিসকলে এখন সমাজ শৃংখলিতভাৱে চলাবৰ কাৰণেই যিবিলাক ৰীতি নীতি প্ৰচলন কৰি গৈছিলে সেইবিলাক আকৌ পুনৰ প্ৰৱৰ্তন কৰিবৰ সময় হৈছে। আৰু তেওঁলোকে বহুত দূৰদৰ্শী আছিলে, সমাজৰ উন্নতিৰ কাৰণে বহুত নীতি নিয়ম কৰি থৈ গৈছে। আৰু যিবিলাক নীতি নিয়ম ধৰ্মৰ লগত সাঙুৰি দিছে, যাতে মানুহে বাধ্য হৈ পালন কৰিব, সেইটো কথা। এতিয়া লেখাৰে সমৃদ্ধ ব্যক্তিগৰাকীয়ে আচলতে যিমান লিখে তাতোতকৈ বেছিকে পঢ়ে। এজন ব্যক্তিয়ে বা আপোনাৰ জীৱনতো বা বিখ্যাত সাহিত্যিকসকলে কেনেধৰণৰ সংগ্ৰামৰ মুখামুখি হ'ব লগা হয়? আপুনি বিশ্ববিখ্যাত সাহিত্যিক যিসকলে নোবেল প্ৰাইজ পাইছে সেইসকলে কিন্তু বহুত কষ্টৰ মাজেদি জীৱনটো অতিবাহিত কৰিছে। নিজৰ অভিজ্ঞতাৰ ভিত্তিতে তেখেতসকলে সাহিত্য সৃষ্টি কৰিছে। এবাৰ কোনোবা এজন, মই এতিয়া মনত পেলাব পৰা নাই, তেখেতে কিতাপখন গ্ৰন্থখন পাব্লিছ হৈ যোৱাৰ পিছত তেখেতে নোবেল প্ৰাইজ পাই গ'ল। তেখেতে ভবাই নাই তেখেতৰ যে সাধাৰণ জীৱনৰ ওপৰত, কষ্টকৰ জীৱনৰ ওপৰত লিখা গ্ৰন্থখনিয়ে যে নোবেল প্ৰাইজ পাব। যিদিনাখনে প্ৰকাশ হ'ল তেখেতে সেইদিনাখন কিন্তু সেই ঠাইৰ পৰা পলাই ক'ৰবাত বহুত দূৰত গুচি গৈছে, অকলশৰীয়া ঠাইলৈ, যাতে তেখেতক যাতে কোনেও লগ নাপায় আৰু কাৰো যাতে প্ৰশংসাবোধ শুনিবলৈ নহয় আৰু। তাৰমানে মই বহুত কেইজন বিশিষ্ট ব্যক্তি বা নোবেল প্ৰাইজ পাইছে, সেই সাধাৰণতে জীৱনৰ অভিজ্ঞতাটো লাগিবই দেই, কষ্টকৰ জীৱনৰ অভিজ্ঞতা, তেতিয়া অনুভৱটো হয়। তেতিয়া সেই অভিজ্ঞতা আৰু কষ্টৰ অনুভৱৰ আধাৰত লেখা হয় নহয়, এতিয়া জীৱন্ত হৈ যায় বাস্তৱ। সংঘাতৰ মাজেদিয়ে তেখেতলোকৰ কবি সৃষ্টি হয়। এইখিনিতে সংঘাত বুলি ক'লে সংঘাতো আকৌ দুটা পৰ্যায়ৰ হৈ যায় যে দুখীয়া মানুহৰ সংঘাতো বেলেগ, ধনী মানুহৰ জীৱনৰ সংঘাতো বেলেগ। চাউল দালিৰ কথা চিন্তা কৰিব নে কিতাপখনৰ কথা চিন্তা কৰিব, তেনে এটা পৰ্যায়ত থকা ব্যক্তিজন আৰু অন্য ক্ষেত্ৰত এজন ধনী মানুহ, তেওঁৰ চিন্তাধাৰাখিনি আকৌ বেলেগ হয়। গতিকে তেওঁলোক দুজনৰ সংগ্ৰামৰ মাজেৰে এখন যদি উৎকৃষ্ট কিতাপ হয়, কাৰ শ্ৰেষ্ঠ হ'ব পাৰে? কিন্তু মই ভাবো দুখীয়া মানুহ হলেও কিছুমান বাধাৰ সৃষ্টি হয়, তেওঁৰ মানসিক স্থিতিটো যদি ঠিকে থাকে, তেখেতে যিজনে সৃষ্টি কৰে, সৃষ্টি যেতিয়া তেখেতৰ মনত এটা ঘূৰিয়ে থাকিব। যেনেকে কোনোবা এগৰাকী মানুহে কলহটো যে পানী কলহটো মূৰত লৈ পেলাই বিভিন্ন চিন্তা কৰি থাকে, কামো হেৰি কৰি থাকে, পানী যে খোজকাঢ়ি থাকে, কিন্তু পানী কলহটো নপৰিব বোলে, চব কামেই কৰিব, চব চিন্তা কৰিব, কিন্তু যাতে পানীখিনি নপৰে একাগ্ৰতাটো কলহটোত থাকে। তেনেকে যিজনে লিখিব, সৃষ্টি কৰিব, তেওঁৰ সেই সৃষ্টিৰ যিটো আচল মূল কথাটো তেওঁৰ মূৰত ঘূৰি থাকিব ঘূৰি থাকিব। চাউল দালি সেইবিলাক কথা আহিলেও সেইটো মুখ্য নহয়, তেওঁৰ সৃষ্টিটোহে মুখ্য, সেইটো মনত ঘূৰি থাকিব। আৰু সৃষ্টি কৰিবলৈ হলে মনৰ পৰাই সৃষ্টি হয় যিকোনো, নহয় জানো? সেইটো মনটো তেখেতে স্থিৰ কৰি ল'ব লাগিব, মনত ঘূৰি থাকিব লাগিব, তেতিয়া ৰাতিয়ে দিনে তেতিয়া সংকল্প চলি থাকিব, চিন্তা কৰি থাকিব, তেতিয়া সুন্দৰ সৃষ্টি হয়। সৃষ্টিশীল মানুহৰ মনটো অলপ বেলেগ ধৰণৰ হয়, কাৰণ লেখা এটা সৃষ্টি কৰাৰ পাছত তেওঁ যিটো আনন্দ পায়। আৰু আপোনাৰ জীৱনত আপোনাৰ লেখা পঢ়ি আপোনাক লগ কৰিবলৈ অহা মানুহৰ সংখ্যাও বহুত আছে, সেই তাৰ অকণমান টুকুৰা অভিজ্ঞতা কওক। প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিকৰ মই এটা শিতান লেখো, অন্তৰ্জগত বুলি। সেইটো আধ্যাত্মিকতাও আছে আৰু মনস্তাত্ত্বিক দিশত লেখো। সেইটো পঢ়ি পেলাই মানে যিসকলে মোক মানে ফোন কৰে,
বহুত দূৰৰ পৰা ফোন কৰে সেইটো শুনি এটা আচৰিত মানে এতিয়া তেখেত ঢুকাইছে কৰুণা সাগৰ দাস তেখেতে তেতিয়া লণ্ডনত আছিলে দেই প্ৰথম হেৰিখন এদিন আমাৰ পেপাৰখন বাহিৰতো গৈছিলে এদিন তাৰ পৰা ফোন কৰিছে কৰুণা সাগৰ দাস পেপাৰখন তাতো যায় তাৰ পৰা ফোন কৰিছে মানে অন্তৰ্জগত সিদ্ধান্তৰ কথা পঢ়ি পেলাই মইতো আচৰিত মানে বহুত আচৰিত হৈছো তেখেতে আধা ঘণ্টা কথা পাতিছে আৰু তেখেতে মেছেজ অকল আৰু 10 মিনিটমান কথা দিছে আধা ঘণ্টা মই চাইছো ইমান দেৰি কথা পাতিছে মোক বহুত কথা সুধিছে কেনেকে লিখিছে মই তেতিয়া আৰু অনুপ্ৰাণিত হলো তেখেতে ইমান বিখ্যাত এজন লোকে মোক লণ্ডনৰ পৰা তেওঁ ফোন কৰিছে নহয় আৰু এতিয়াও সেই সিদ্ধান্ত পঢ়ি পেলাই বহুতে ভাল পায় আৰু বহুতে কয় যে অন্তৰ্জগতখন সেই সিদ্ধান্ত পঢ়িবৰ কাৰণে বোলে পেপাৰখন লয় আৰু জেন চকৌধি ছাৰ চিফ এডিটৰ তেখেতৰটো পঢ়ে আৰু বহুতে মোক লগ কৰিবলৈও আহে অন্তৰ্জগত লেখা মানুহগৰাকী কেনেকুৱা লগ কৰিবলৈ আহে পেপাৰ মিটিং মাতাং হলে কেতিয়াবা আহে হেৰিটো মোৰ তেতিয়া মানে কি ক'ম আৰু ভগৱানক এটা ধন্যবাদ দিওঁ আৰু অন্তৰ্জগতৰ বিষয়বস্তুটো বেলেগ এটা গভীৰতা আছে সেইকাৰণে মানুহ আকৰ্ষিত হয় এইখিনিতে আপুনি যে ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত জড়িত সেই কথাটোৱে আপোনাক এই অন্তৰ্জগত লিখাৰ ক্ষেত্ৰত বেছি আপোনাক মানে বেছি গভীৰতা প্ৰদান কৰিছে নেকি একেবাৰে মানে অন্তৰ্জগতখনৰ প্ৰৱেশ পথটো অতি কঠিন মানে কি মানে এইটো ক্লিয়াৰ হবলৈ ফটফটীয়া হ'ব লাগিব ৰাস্তাটো তেতিয়াহে অন্তৰ্জগত সোমাব পাৰিব বহিৰ্দৃষ্টিত যেতিয়া বাহ্যিক জগতত ঘূৰি ফুৰে নহয় তেতিয়া অন্তৰ্জগতত সোমাব নোৱাৰে অন্তৰ্জগতত সোমাবলৈ হলে মনটো অন্তৰ্জগত সোমাবলৈ হলে মনটো অন্তৰ্মুখী কৰিব লাগিব আমাৰ এবাৰ কবৰস্থান যোগ কৰে কবৰস্থান যোগ মানে হয় প্ৰথমতে আমাক যেতিয়া শিলা বেহেনজী আমাৰ তেতিয়া মুখ্য সঞ্চালিকা আছিলে উত্তৰ পূবৰ তেখেতে এদিন আমাক ক'লে কবৰস্থান যোগ কৰিব আমি 95ৰ কথা এই যুগটো অতি কঠিন যুগ মানে যুগটো দেখাত কঠিন ভাবিলে কঠিন কিন্তু নীতি নিয়মৰ মাজে যাওঁতে এইটো সহজ হৈ পৰিছিলে শিলা বেহেনজী আমাক এসপ্তাহ আগৰ পৰা আমাক মানসিকভাৱে প্ৰস্তুত কৰাইছিলে ৰাতি অমৃত বেলা মানে কি দুকমুকালিতে উঠি পেলাই ৰাজযোগ কৰা মৌন ব্ৰত পালন কৰা শুদ্ধ ভোজন খোৱা কাৰো লগত কথা মানে দিনটোত যাতে নিগেটিভ কোনো থট নাহে বেহেনজী আকৌ বহুত যুগৰ শক্তিশালী দৃষ্টিও দিছে সেইদিনাখন আমাক দেই অৱস্থান যুগ যেতিয়া কৰাইছে আমাক এটা হলত মানে আমাক শুবলৈ দিছে আৰু ডিঙিলৈকে মানে কাপোৰ দিছে আমি 40 গৰাকীক আমাক কবৰস্থান যোগ কৰাইছে গা পা ধুই একদম নতুন বস্ত্ৰ পিন্ধি সেই সৰু এটা হলত সোমাব দিছে এনেকে তলত মজিয়াত এনেকে কাপোৰ পাৰি দিছে আমাক শুবলৈ দিছে আৰু বেহেনজীয়ে আমাক সকলোকে দৃষ্টি দিছে তাৰমানে বেহেনজীয়ে যেতিয়া যুগযুগত অৱস্থাত থাকে তেতিয়া আমাৰ যেতিয়া চকুৱেদি প্ৰকাশ পায় দেই মানুহৰ খং কাৰোবাক যদি ভাল পায় কাৰোবাৰ যদি খং উঠে কাৰোবাৰ নাভাত চব চকুৱেদি প্ৰকাশ পায় নহয় জানো বেহেনজীয়ে এনেকুৱা যুগত আছে বেহেনজী অতি শক্তিশালী বেহেনজী সেইকাৰণে এনেকুৱা আছে আমাক সকলোকে দৃষ্টি দিছে মানে আমাৰ চকুত হেৰি দৃষ্টি দিছে চকুলে চাইছে মানে তেখেতে বেটাৰী চাৰ্জ কৰি দিয়া দি দিছে বেটাৰী চাৰ্জ কৰিছে পঢ়ি পেলাইছে তাৰমানে মানুহগৰাকীক চকুৰে একদম আমাক সকলোকে বেটাৰী চাৰ্জ কৰাই দিয়ে আমাক আমিতো যুগত আছো এইফালে বেটাৰী চাৰ্জ কৰাই দিছে তাৰপিছতে আমাক সেইদিনা যেতিয়া কৈছে কাকো এই অলংকাৰ পাতি চুৰি একো চব খুলি পেলাবলৈ দিছে একো যাতে শব্দ নহয় কাৰোবাৰ যদি হাঁচি বা কাহ উঠে সেইবিলাকো কিন্তু উঠি যাব দিছে আৰু ইয়াত কোনো নিগেটিভ যদি কোনোবাই ভাবিছে সেইবিলাকো উঠি যাব দিছে তাতে নিগেটিভ ভাইব্ৰেশ্যন যাতে নাহে মেডিটেশ্যন কৰি আছো বেহেনজীয়ে বহি পেলাই মেডিটেশ্যন কৰি আমাক ভাইব্ৰেশ্যন দি আছে বেহেনজীয়ে খালি এটা কৈছে মই এতিয়া যুগৰ ভাইব্ৰেশ্যন দিম শক্তিশালী ভাইব্ৰেশ্যন দিম আচৰিত কথা কি গোটেই পজিটিভ ভাইব্ৰেশ্যনৰ শক্তিটো ইমান বেছি নহয় যুগৰ ভাইব্ৰেশ্যনটো আমি ইতিমধ্যে নীতি নিয়মতে আছো ইমান সুন্দৰকে জোনালী বেহেনজী এতিয়া যিগৰাকী এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ৰ দায়িত্বত আছে সঞ্চালিকাৰ দায়িত্বত আছে তেখেতো আছিলে সেইদিনাখন আমাক দৃষ্টি দিছে আৰু দুগৰাকীয়ে দৃষ্টি দিছে কৈছো আমি বেলেগ এখন জগতত অন্তৰ্জগতত প্ৰৱেশ কৰিছো বহুতে বেলেগ জগতত গ্ৰহ নক্ষত্ৰৰ জগতত হৈছে কিছুমানে ধুনীয়া ধুনীয়া অনুভৱ হৈছে যেন ফুলনিৰ মাজত সোমাইছে কিছুমান বেলেগ এখন গ্ৰহ নক্ষত্ৰৰ জগতত গৈছে মানে বিভিন্ন প্ৰত্যেকৰে বিভিন্ন হেৰি আছে আমাৰ অনুষ্ঠানৰ লগত জড়িত আছিলে ডক্টৰ প্ৰীতি কাকতি আৰু ডক্টৰ ৰুমি ভূঞা আৰু তেনেকে প্ৰথম মহিলা
ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ নয়ন ভাণ্ডাৰী শৰ্মাকে আদি কৰি বহুতো বিশিষ্ট মহিলাখিনিও আছিলে ইয়াৰ লগতে জড়িত। বেহেনজীৰ ইমান শক্তিশালী যুগ তেখেতে মানে সমাধিত গুচি গ'ল। সমাধিত যেতিয়া গুচি গ'ল আমি ভয় খাইছোঁ বেহেনজী নাই। তেতিয়া জোনালী বেহেনজীয়ে কৈছে বেহেনজী বৰ্তনত গৈছে, মানে সূক্ষ্ম বৰ্তনত গৈছে, একো হোৱা নাই। তেতিয়া ডক্টৰ পিতিক কাকতি তেখেতক আমি বেহেনজী পাল্চ চাবলৈ দিছোঁ, মানে নাই বুলি ভাবিছোঁ, আমি ভয় খাইছোঁ। নাই একো হোৱা নাই, বেহেনজী বৰ্তনত গৈছে, একো হোৱা নাই। পিছত বহুত দেৰি পিছত বেহেনজী হেৰি হৈছে, সমাধিত গুচি গৈছে। মানে মধুবনত আৰু জ্বালামুখী যোগ কৰাইছে, এইবোৰ পিছত কাম। জ্বালামুখী যোগ বুলিলে কেনেকুৱা শুনিবলৈ লাগে নাই। আমি গ্ৰন্থ লিখিলে আপুনি মানে প্ৰত্যাহ্বানক নেওচি উচ্চ শিক্ষা গ্ৰহণ কৰিলে, আপুনি ল'ৰা ছোৱালী ঘৰ সংসাৰ চাকৰি একেলগে গোটেইখিনি চম্ভালিলে, আপুনি ৰচনা কৰিলে, পুৰস্কাৰ বুটলিলে, ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ এক অনন্য অভিজ্ঞতা লাভ কৰিলে, এটা নিৰ্দিষ্ট বয়সত আহি উপনীত হ'ল, ইমানখিনি কৰিলে। তাৰপিছত আপোনাৰ অনুভৱে কি কয় যে আপুনি সমাজক দি যাব লগা গোটেইখিনি কৰিলে নে আৰু কিবা বাকী আছে, এনেকুৱা ধৰণৰ কিবা অনুভৱ আহে নেকি? আহে, মানে বহুত আহে। মই ভাবিছো এতিয়া জীৱনটো যাবৰে হ'ল দেখোন, কৰিবলৈ একোৱে নহ'ল দেখোন, বহুত কৰিবলৈ থাকিলে। মানে আৰু কি কৰিব মন যায় আপোনাৰ এতিয়া? অনুতপ্তহে হৈছো যেন এতিয়া জীৱনটো গ'লে। কথাটো কৈছো, কৰিবলৈ মানে বহুত আছে, আধ্যাত্মিকৰ জগতৰ বহুত লিখা মেলা কৰিবলৈ আছে। মানে মই ইমান ডাঙৰ কলেবৰৰ কিতাপ লিখাৰ পাছতো আৰু আছে মানে মানুহ জ্ঞানৰ মানে পৰিধি কিমান বেছি, জ্ঞান সাগৰ, জ্ঞানৰ এখন সাগৰ তলত আমি এই যে সাগৰৰ পাৰত যে শিলগুটি যে বুটলো, সেই শিলগুটি বুটলা যেনহে লাগিছে সাগৰৰ পাৰত, একো যেন কৰা নাই। মই এতিয়া অনুভৱ হৈছে যাবৰে হ'ব দেখোন, আৰু বয়সটো গ'লে। মই মানে সেইকাৰণে দুখ লাগে যে সময়বিলাক বহুত এনেই গুচি গ'ল নেকি। ইমানখিনি কৰাৰ পাছত তাৰমানে আপুনি কৰা কামখিনি আপোনাক আত্মসন্তুষ্টি প্ৰদান কৰা নাই নেকি? নাই, কৰি এইখিনি একোৱে হোৱা নাই এনেকুৱা লাগিছে। মোৰ বহুত কৰিবলৈ আছে। যেতিয়া সৃষ্টি হয়, সৃষ্টিটো চাই পেলাই ভাল লাগে আৰু সেইখিনি সময়ত আত্মসন্তুষ্টি লাভ কৰোঁ। এতিয়া মোৰ বহল হৈ গৈ আছে, বহুত চিন্তা, বহুত কৰিবলৈ আছে যেন কাম, একোৱে যেন কৰিব নোৱাৰিলো। মোৰ তেনেকুৱাহে লাগিছে, সঁচাকে কৈছো দেই। এইখিনিতে আৰু এটা কথা, এইটো সচৰাচৰ হয় যে মানুহগৰাকী বা ব্যক্তিজন যিটো সময়ত মানে সচ্ছল হৈ থাকে, কেৱল যে টকা পইচাৰে নহয়, বা তেখেতে শাৰীৰিকভাৱে যেতিয়া মজবুত হৈ থাকে, তেতিয়া তেখেতৰ ওচৰলৈ চাৰিওফালে মানুহে বেৰি ৰাখে বা বিচাৰে। আপোনাৰ ক্ৰমান্বয়ে বয়স বাঢ়ি আহিছে বা শাৰীৰিকভাৱে অকণমান দুৰ্বল হৈছে, বা কোনোবাখিনিত আপুনি ক'ৰবাত অকণমান আগতকৈ দুৰ্বল হৈ অনুভৱ কৰিছে, এতিয়া এই সময়ত মানুহখিনিয়ে আপোনাক সেই আগৰ দৰে মানে বিচাৰেনে, বা আপোনাক ক'ৰবাত অৱহেলাৰ চকুৰে চাই নেকি? এনেকুৱা হয় নেকি আপোনাৰ ক্ষেত্ৰত? মোৰ ক্ষেত্ৰত কিন্তু একেবাৰে হোৱা নাই। আৰু মই নিজে সন্তুষ্টি, মানে মই ধ্যান কৰোঁ বা জ্ঞানৰ এইবিলাক চিন্তা চৰ্চা কৰি থাকোতো, সেই মোৰ মানে মনটো নিগেটিভ আহিবলৈ নিদিওঁ নহয়। মই অইন কথা চিন্তা কৰিবলৈ সময় নাই আৰু নাহে। আপুনি যিটো বয়সত উপনীত হৈছে, এই বয়সত পুৰুষ মহিলা উভয়ে একাকীত্ব অনুভৱ কৰে। আপুনি তাৰ পৰা অলপমান পৃথক। আপোনাৰ বয়সৰ মানুহখিনিক যিখিনি আহি আছে, বা আপোনাৰ বয়সৰ মানুহখিনিক আপুনি কি ক'ব খুজিব? কাৰণ নিসংগতা, মানে মানুহ অকলে থকাটো নিসংগতা নহয় কিন্তু দেই। কাৰণ বহুত মানে ভিৰৰ মাজত থাকিও মানুহে নিসংগতা অনুভৱ কৰে। হয়, একেবাৰে সঁচা কথা। ভাল চিন্তা চৰ্চাৰে যদি ভৰপূৰ কৰি ৰাখে, তেতিয়া নিসংগতাটো কেতিয়াও অনুভৱ নকৰে। আৰু ভগৱানৰ লগত যদি চিন্তা চৰ্চা কৰি থাকে, ভাল কিতাপ পত্ৰ পঢ়ি থাকে, মনটো ব্যস্ত থাকে, তেতিয়া কোনেও অকলশৰীয়া অনুভৱ নকৰে। আজিকালি এই অকলশৰীয়া অনুভৱ কৰাৰ মূল কাৰণটো হ'ল এই আধ্যাত্মিক চিন্তা চৰ্চাটো নোহোৱাৰ কাৰণে। আৰু যিসকলে আগৰ পৰাই আধ্যাত্মিক চিন্তা চৰ্চা কৰিব লাগে, পিছত ভাবিব যে বুঢ়া কালত কৰিব অধ্যায়, সেইটো নহয়। বুঢ়া কাললৈ সেইটো সময় নাহে, সেইটো কৰাৰ হেৰি নাথাকে, অভ্যাস নাথাকে। সৰুৰ পৰাই অভ্যাস কৰিব লাগে। আপুনি যি ধৰণেৰে ঘৰ সংসাৰ, চাকৰি, পঢ়া শুনা, লেখা মেলা সকলো চম্ভালিলে, আজিৰ যুগত এগৰাকী ছোৱালীয়ে আপোনাৰ দৰে ছোৱালীবোৰ স্মাৰ্ট হয়, চাকৰি কৰে, ঘৰ সংসাৰ চলায়, কিন্তু এইখিনি তালমিল কৰিব যাওঁতে ক'ৰবাত মানে উজুতি খাব লগা হয়, ফলত বহুতৰে সংসাৰ ভাঙি যায়। এই ক্ষেত্ৰত আপুনি কি উপদেশ দিব জ্যেষ্ঠ হিচাপে, বা আপুনি সেই অভিজ্ঞতা পাৰ কৰি আপুনি সফল হ'ব পাৰিলে? বিশ্বায়নৰ জগত, মানে এইটো এখানে গ্লোবেল ভিলেজৰ দৰে হৈ গৈছে না। চব এখন প্ৰত্যেকটো ঘটনা ঘটিছে, সমাজত কি ঘটিছে, চব মানে চকুৰ সন্মুখতে হেৰি থাকে। আচলতে আমি প্ৰত্যেকগৰাকী মহিলাই বা বিবাহিত ছোৱালী বা যেই হওক, আমাৰ মনটো বহিৰ্মুখী হৈ গৈছে। ইমানে বহিৰ্মুখী হৈ গৈছে, আমাৰ বাহিৰৰ জগতখনৰ প্ৰতি আকৰ্ষিত হৈ গৈছো।
প্ৰত্যেকটো ক্ষেত্ৰত আৰু জাক জমকতা বিলাসিতা ভোগবাদী সমাজৰ প্ৰতি ইমান মানে বহিমুখী হৈ গৈছে নহয়, সেই বহিমুখীটোৱে আমাক বহুত মানে অপকাৰ কৰিছে। তাল মিলাব নোৱাৰা হৈ যায় আচলতে কেতিয়াবা। তাৰমানে ঘৰ আৰু বাহিৰ লগত বেলেঞ্চ এটা সদায় লাগে, এফালে যদি বেলেঞ্চ নাথাকে এটা ওপৰত উঠি এটা ঘটনা ঘটি যাব নহয় জানো। কিন্তু সেইসকলে যিসকলে বেলেঞ্চ ৰাখিব পৰা নাই, বহিৰ্জগতৰ প্ৰতি ভোগবাদী জীৱনৰ প্ৰতি বেছি আকৰ্ষিত হৈ গৈছে, আজিকালি ভোগবাদী জীৱন সেইটো বেছি হৈ গৈছে চাৰিওফালৰ পৰা। সেইটোৱে যিসকল মানে আত্মিকভাৱে যিসকল ছোৱালী বোৱাৰী আত্মিকভাৱে যিখিনি দুৰ্বল, মই কলো নহয় আত্মাৰ দুৰ্বলটো কেনেকে হয়, মনত মলিনতা হলে আত্মিক দুৰ্বলটো হয়। আত্মিকভাৱে যিখিনি দুৰ্বল হৈছে সেইখিনি বহিৰ্মুখীয়ে মানে ভোগ বাসনা লালসা সেইবিলাকে বেছি আকৰ্ষিত কৰিছে। সেই আকৰ্ষিত কৰোঁতে তাৰমানে সেই বাহ্যিক শান্তিটোহে বিচাৰিছে, অন্তৰত যে শান্তিটো যে এটা আত্মাৰ শান্তি আছে সেইটো অনুভৱ কৰিব পৰা নাই। ভাবে কি বাহিৰৰ ভোগবাদী সমাজখনতে শান্তি পাব, সেইটো টেম্পৰী, অলপ সময়ৰ কাৰণে শান্তি, কিন্তু প্ৰকৃত শান্তি নাপায়। কিন্তু তেওঁলোকে বেলেঞ্চ ৰাখিব পৰা নাই, বাহিৰত গুচি যেতিয়া বেলেঞ্চ ৰাখিব পাৰিলে তেওঁ সফল হ'ব। আৰু তাৰ লগতে মনটোৰ কথা কৈছে, মনটো যদি বঢ়াই গৈ থাকে, ইচ্ছা হৈ থাকে, ইটো লাগে সিটো লাগে কৈ থাকে বাহিৰৰ জগত, তেতিয়া অশান্তি হ'বই আৰু। হয়, প্ৰত্যেকজনী ছোৱালীয়ে বিয়াৰ পাছত এটা বেলেগ এটা পৰিৱেশৰ মুখামুখি হয়। আপোনাৰ পৰিয়ালটো হয়তো আপোনাৰ বাবে অনুকূল আছিলে, কিন্তু সকলোৰে পৰিয়ালৰ সদস্যই মানে ছোৱালীজনী বিয়াৰ পাছত বিচৰা ধৰণৰ পৰিৱেশটো নাপায় বা নিজৰ উচ্চাকাংক্ষাখিনি পূৰ কৰাৰ সুযোগ নাপায়। গতিকে এগৰাকী ছোৱালীয়ে সেই পৰিপূৰ্ণ শাহুৰ শহুৰ ননদ দেওৰ অজস্ৰ মানুহৰে ভৰি থকা ঘৰখনত নিজক মানে ঘৰখনৰ মানুহখিনিক কেনেদৰে তেওঁ অনুকূলে আনি ল'ব যে তেওঁৰ কেৰিয়াৰটো প্ৰাধান্য দিব পাৰিব বা সমানে ঘৰখনো চলাই নিব পাৰিব, এই ক্ষেত্ৰত মহিলাগৰাকীৰ স্থিতি কেনেকুৱা হ'ব লাগিব বা তেওঁ কি ধৰণৰ কৌশল অৱলম্বন কৰিব লাগিব? নাৰীয়ে কৰিব লগা নোৱাৰা কাম একোৱেই নাই। এগৰাকী নাৰীয়ে মানে বিশ্বকো মানে জুলনাত কেঁচুৱাটোক লৈ যেনেকৈ দোলাব পাৰে, সেইগৰাকী নাৰীয়ে বিশ্বকো দোলাব পাৰে দেই। এনেকুৱা নাৰীৰ ইমান শক্তি আছে। গতিকে এগৰাকী নাৰী যদি আত্মিক শক্তিৰে আধ্যাত্মিক শক্তিৰে মানে শক্তিশালী হয়, তেতিয়া তেওঁ আৰু মৰমৰ দ্বাৰা জীৱ জন্তুকো বশ কৰিব পাৰে, বনৰ জন্তুকো বশ কৰিব পাৰে। গতিকে ঘৰখনৰ মানুহখিনিকো মৰমেৰে বশ কৰিব লাগিব, মৰমৰ পৰা এডজাষ্টমেণ্টটো লাগিব। কোনে কি ভাল পায়, কোনে হেৰি কৰে, সকলোৰে মাজত মৰমত সোমাব জানিব লাগিব। সেইটো সকলোৱে নোৱাৰে কাৰণে এইবিলাক হয়। আৰু আপুনি এটা বৰ ধুনীয়া কথা ক'লে যে কেঁচুৱা চম্ভালিব পৰা ল'ৰা ছোৱালীজনীয়ে বিশ্বখনো চম্ভালিব পাৰে। পাৰিব, এইটো শক্তিৰ দ্বাৰা পাৰিব। নাৰী শক্তি মানে বহুত। অলেখ কথা, অলেখ উপদেশমূলক সুন্দৰ মন্তব্যৰ পাছত এটা কথাৰে সামৰণি মাৰিলো যে আমাক এতিয়া ৰাজযোগৰ বহুত প্ৰয়োজন। আমি শেষত আপোনালৈ সেৱা জনালো। আশা কৰো আপুনি আৰু আপোনাৰ যিখিনি আপুনি এতিয়াও বাকী আছে বুলি কৈছে, আপোনাৰ কামখিনি কৰি যাওক যিমানখিনি পাৰে। সুস্বাস্থ্য কামনা কৰিলো আৰু আমাক ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনালো। প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় এনে এটা অনুষ্ঠান, বিশ্বৰ নাৰীৰ দ্বাৰা পৰিচালিত বিশ্বৰ সৰ্ববৃহৎ অনুষ্ঠান। এই অনুষ্ঠানটো বিশ্বৰ 140খন দেশত বিয়পি আছে। আৰু নাৰীৰ যে অসীম শক্তিৰ আধাৰ, সেইকাৰণে নাৰীক জ্ঞানৰ কলহটো ভগৱানে নাৰীৰ হাততেই দিছে। নাৰীৰ দ্বাৰাই পৰিচালিত। নাৰীয়ে এতিয়া কিমান অনুষ্ঠান আছে গোটেই পৃথিৱীত নাৰীয়ে পৰিচালনা কৰে। পুৰুষে সহযোগ কৰে,